বজালিৰ হাওৰা গাঁৱত ভোগালী বিহুৰ প্ৰস্তুতি। জুবিন গাৰ্গ অবিহনে যেন উৰুঙা উৰুঙা মাঘৰে বিহু, সেমেকা যেন সকলো ভোগালী বিহুস্থলী। ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী। ভোগালী বিহুৰ প্ৰস্তুতিত ব্যস্ত সমগ্ৰ ৰাজ্যবাসী, সমগ্ৰ বজালীবাসী। ভিন্ন আৰ্হিৰ ভেলাঘৰ নিৰ্মাণত ব্যস্ত হাওৰা গাঁৱৰ ৰাইজ। গোপেশ ঠাকুৰীয়াৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে হাতী। কৃষিভিত্তিৰ ওপৰত নিৰ্ভৰশীল বজালিৰ এই হাওৰা গাঁওখনে সাজি উলিয়াইছে 12টাতকৈও অধিক মেজিঘৰ, সাজিছে ভেলাঘৰ। হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। দিনে নিশাই ভেলাঘৰ মেজি সজাত ব্যস্ত হাওৰা গাঁৱৰ লোকসকল। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি হাওৰা গাঁওবাসীৰ। 3000তকৈও অধিক লোক সমবেত হ'ব উৰুকাৰ নিশা। প্ৰীতিৰে এসাঁজ খোৱাৰ প্ৰস্তুতি হাওৰা গাঁওবাসীৰ। হাওৰা গাঁওবাসীয়ে ভোগালী বিহুৰ স্থলীৰ পৰাই জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। যিহেতু আমাৰ মাজৰ পৰা বিদায় ল'লে, গতিকে আমি অত্যন্ত ব্যথিত যদিও আমাৰ মানে পৰম্পৰা, আমাৰ অসমীয়াৰ পৰম্পৰা, গতিকে আমি ভোগালী বিহুটো আমি উদযাপন কৰিবলৈ লৈছোঁ। আমি এইবাৰ মেজি সাজিছোঁ কিছু, আমি ভেলাঘৰ এটাও বান্ধিছোঁ। তাৰপিছত আমি হাতীৰ পোৱালি এটা, আমাৰ মানে চবৰে এটা মানে আমাৰ অসমৰ এটা সম্পদ হাতী, গতিকে আমি হাতীৰ পোৱালি এটা বনাইছোঁ যদিও আমাৰ সম্পূৰ্ণ হোৱা নাই। আমাৰ 2 এদিনত আমাৰ এইটো সম্পূৰ্ণ হ'ব। গেটখনো বনাইছোঁ আমি, মানে আমি কিবা এটা ব্যতিক্ৰমী ৰূপত কৰিবলৈ আমি চেষ্টা কৰোঁ। কিমানমান ৰাইজে লগ হৈ ইয়াত কৰি আছে? আমি আচলতে ৰাইজ বহুখিনিয়ে গোট খায়, কিন্তু এইবিলাক অলপ কাৰিকৰী দিশত অলপ লাহে অলপ মিহি হ'ব লাগেতো। বা নাৰাৰে কৰিছোঁ, খেৰেৰে কৰিছোঁ, গতিকে তাত 10-15জনমান ল'ৰাই এইটো মানে এইবিলাক কৰি থাকে। বাকীখিনি সহায় সহযোগ কৰি থাকে। 50, 60, 70লৈকে যায় আমাৰ মানুহৰ সংখ্যা। যোৱা বছৰ আপোনালোকে